वेलकम टू माय यूट्यूब चैनल इच्छार एजुकेशनल हाब मनोमर छात्र छात्री तुम्हारे 27 जी सोशल साइंसर एग्जाम आसे एग्जाমৰ কাৰণে তোমালোকৰ কাৰণে 45 টা एमसीक्यू মই বাছি উলিয়াইছো। এই एमसीक्यू কেইটা তোমালোকে ভালদৰে চাবা আৰু ইয়াৰে যি কেইটা পইণ্ট আছে মই প্ৰত্যেকটো পইণ্টৰ বিষয়ে তোমালোকক ক'বলৈ চেষ্টা কৰিম। তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিওটো চাবা। ইয়াৰ পিছত তোমালোকে আৰু 45 টা एमसीक्यू পাবা, তো টোটাল 90 টা एमसीक्यू হ'ব। এই 90 টা एमसीक्यू তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। আশা কৰিছো তোমালোকৰ বহুত হেল্প হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো। ইয়াতে চোৱা কি কৈছে, কোন চনত অসমৰ বাবে মুখ্য আয়ুক্ত পদ সৃষ্টি কৰা হৈছিল। এটো কৰা হৈছিল তোমাৰ 1874 ৰ, এটো ফেব্ৰুৱাৰী মাহত কৰা হৈছিল। তো এই নম্বৰ অপচনটো কি হ'ব, কাৰেক্ট অপচন হ'ব। ইয়াৰ পিছত চোৱা বংগভংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল। যেটো আমাৰ বংগভংগ বিভাজন আছিল এটা তোমার কি মান চনত হৈছিল, 1905 চনত হৈছিল, হয়নে? ইয়াৰে মূল উদ্দেশ্য কি আছিল? ইয়াৰে মূল উদ্দেশ্য চোৱা এটো কৈছে ইউনাইটেড দ্য পিপল, জনসাধাৰণক একত্ৰিত কৰা। এটোতো নহয় ডিভাইড দ্য হিন্দু এণ্ড মুছলিমছ, এটো হয় হিন্দু আৰু মুছলমানক বিভাজিত কৰা। ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰদান কৰা, এটো নহয় ষ্ট্ৰেন্থেন দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া, ভাৰতবৰ্ষত ইংৰাজৰ শাসন ব্যৱস্থা কটকীয়া কৰা, এটো হয়। গতিকে তোমাৰ কি হ'ব, 2 আৰু 4 কি হ'ব, কাৰেক্ট এনসাৰ হ'ব 2 আৰু 4। এটো স্যার ডি অপশনত আছে, গতিকে ডি অপশনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা, এটো ভাৰতৰ শেষৰজন ভাইসৰয় কোন আছিল? এটো লৰ্ড মাউণ্ট বেটেন, হয়নে? এটো ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে চোৱা এই যিবোৰ সিকুৱেন্স বেসড কোৱেশ্যন আছে এই কোৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয়। এটো 4 নম্বৰ কোৱেশ্যন চোৱা, ইয়াতে কি কৈছে, তলৰ ঐতিহাসিক ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা। মানে প্ৰথমতে কোনটো হৈছিল আৰু শেষত কোনটো হৈছিল, এনেকৈ তুমি সিকুৱেন্সিয়েলি সজাব লাগে। সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অৰ্থাৎ তোমাৰ আইন অমান্য আন্দোলন, আইন অমান্য আন্দোলনটো তোমাৰ কিমান চনত হৈছিল? তোমালোকে ইয়াৰবোৰ কিন্তু মনত ৰাখিব লাগিব। এইটো 1930 হৈছিল। তাৰপিছত আছে নন কোঅপাৰেশ্যন মুভমেন্ট অৰ্থাৎ অসহযোগ আন্দোলন হৈছিল তোমাৰ 1920। তাৰপিছত অহিংসা আন্দোলন, অহিংসা আন্দোলন তোমাৰ কেতিয়া হৈছিল, মানে তোমাৰ এইটো নন ভাইলেন্স মুভমেন্টটো হৈছিল 1919ত, ঠিক আছে। আৰু তোমাৰ ভাৰত এক আন্দোলন কেতিয়া হৈছিল, কুইট মুভমেন্ট ইণ্ডিয়া, এটো হৈছিল তোমাৰ 1942ত। তো ইয়াতে সৰ্বপ্ৰথম কোনটো আহিব, নন ভাইলেন্স আহিব। নন ভাইলেন্সৰ পিছত আহিব কোন, এইটো নন কোঅপাৰেশ্যন। তাৰ পিছত আহিব তোমাৰ এইটো সিভিল ডিসঅবিডিয়েন্স, আৰু তাৰ পিছত আহিব তোমাৰ কুইট ইণ্ডিয়া মুভমেন্ট। তো সেই সাপেক্ষে চাবলৈ গ'লে এইটো চোৱা তোমাৰ ডি নম্বৰত মিল আছে, গতিকে আমাৰ কি হ'ব, ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। তাৰ পিছৰ কোৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, 1891 চনত লণ্ডনৰ পৰা ওকালতি শিকি আহি পাছত মহাত্মা গান্ধী উকিল হিচাপে ভাৰতৰ কোন দুখন চহৰত ওকালতি আৰম্ভ কৰিছিল? তেওঁ কৰিছিল তোমাৰ ৰাজকোট আৰু বোম্বে। এইটো বি নম্বৰ অপশনটো কাৰেক্ট হয়। আৰু তেওঁ কেতিয়া এই কামটো কৰিছিল, মানে ওকালতি আৰম্ভ কৰিছিল, এইটো তোমাৰ 1891ত কি কৰিছিল, এইখিনি তেওঁ প্ৰেক্টিছ কৰিছিল ওকালতিটো। তাৰ পিছৰ কোৱেশ্যনটো চোৱা, কি কৈছে, নিম্নলিখিত কোনটো মন্তব্য সত্যাগ্ৰহৰ বিষয়ে সত্য? ইয়াতে সত্য বুলি কৈছে, ঠিক আছে। তো ইয়াতে চোৱা, চৰকাৰৰ ৰাজনৈতিক কাৰ্যকলাপ দমন কৰাৰ ক্ষমতা দিয়া নাছিল। এইটো তোমাৰ সত্যাগ্ৰহ যিটো আছিল সেই সত্যাগ্ৰহৰ সহায়ত কি কৰিছিল, চৰকাৰে যাতে তোমাৰ সাধাৰণ জনতাৰ ওপৰত কোনো মানে জোৰ জবৰদস্তি যাতে কোনো নিয়ম লাগু কৰিব নোৱাৰে, সেইটো তোমাৰ কি কৰিছিল, বাধা প্ৰদান কৰিছিল। তেতিয়াহ'লে তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। ইয়াৰ দ্বাৰা 2 বছৰ ধৰি ৰাজনৈতিক দলক বন্দীক বিচাৰ অবিহনে আটক কৰাৰ অনুমতি দিয়া নাছিল। এইটো তোমাৰ উদ্দেশ্য নাছিল সত্যাগ্ৰহৰ, ঠিক আছে। তেতিয়াহ'লে এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। আৰু ইয়াৰে যিটো ডি নম্বৰ পইণ্ট আছে, এই পইণ্টটো তোমালোকে মনত ৰাখিবা। 1920 চনত গান্ধীজীয়ে সমগ্ৰ দেশতে ৰাওলাট আইন কি কৰিছিল, তোমাৰ আৰম্ভ কৰিছিল 1920, ঠিক আছে। আৰু এইটো তোমাৰ সত্যাগ্ৰহৰ বিৰুদ্ধে তোমাৰ কি আছিল, সিদ্ধান্ত আছিল। কিন্তু এইটো তোমাৰ সত্যাগ্ৰহৰ লগত জড়িত নহয়, এইটো তোমাৰ ৰাওলাট আইনৰ লগত জড়িত, ঠিক আছে। ৰাওলাট যেটো তোমাৰ ৰাওলাট এক্ট আছে, ৰাওলাট এক্টৰ লগত এইটো তোমাৰ ৰিলেটেড হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে কোনে মিউথমিছলৈ আৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহক কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। যেটো তোমাৰ জোৰ জবৰদস্তি কৃষকৰ ওপৰত যেটো তোমাৰ কৰটো বৃদ্ধি কৰিছিল, সেইটোৰ তোমাৰ বিপৰীতে কোনে কি কৰিছিল, আৰ্জি লিখিছিল। কোলে আৰ্জি লিখিছিল, এইটো তোমাৰ যেটো মুফট মিলছ আছে সেইটো লৈ, এইটো লিখিছিল তোমাৰ আনন্দৰাম ঢেকিয়াল ফুকনে। এইটো সি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চাইটো কি কৈছে,
উত্তৰ পূব ভাৰতৰ প্ৰথমখন বৃত্তিমুখী বিশ্ববিদ্যালয় কোনখন হয় এটো হৈছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি আৰু তোমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্সিটি তোমাৰ কেতিয়া স্থাপন কৰা হৈছিল 1 এপ্ৰিল 1969 চনত ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে অসমীয়া ভাষাক স্কুল অফিস কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা বছৰটো হ'ল এটো তোমাৰ 1873 চনত অসমীয়া ভাষাটোক আকৌ তোমাৰ স্বীকৃতি প্ৰদান কৰা হৈছিল স্কুল কলেজৰ ভাষা হিচাপে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 10 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা এটো ফাৰ্স্ট টু লাষ্ট তুমি সিকুৱেন্সিয়ালি সজাব লাগে এটো তোমাৰ লাচিমা এটো তোমাৰ বৰপেটা জিলাৰ এখন ঠাই হয় লাচিমা যেটো বিদ্ৰোহ আছিল হেতু তোমাৰ কেতিয়া সংঘটিত হৈছিল 21st জানুৱাৰী এটো 1894 ত হৈছিল ঠিক আছে তাৰপিছত আছে তোমাৰ ফুলগুৰি ধাবা হৈছিল তোমাৰ 1861 ত তাৰপিছত আছে তোমাৰ ৰঙিয়া যেটো পেচেন্ট মুভমেন্ট আছিল অৰ্থাৎ ৰঙিয়া কৃষক বিদ্ৰোহ এটো হৈছিল তোমাৰ 1893 আৰু পত্ৰঘাটটো হৈছিল তোমাৰ এটো 1894 কিন্তু ইয়াতে চোৱা এটো হৈছিল তোমাৰ 28 অফ জানুৱাৰী আৰু এটো হৈছে তোমাৰ 21 অফ জানুৱাৰী তো ইয়াতে তোমাৰ এটোৰ আগত আহিব হয়নে তো সেই হপেকে চাবলৈ গলে তোমাৰ কোনটো কাৰেক্ট হ'ব এটো স্যার ডি অপশনটো আমাৰ কারেক্ট হ'ব ফুলগুৰি ধাবা ৰঙিয়া লাচিমা আৰু পত্ৰঘাট ডি অপশন কারেক্ট অপশন হ'ব এর পিছত তোমাৰ 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে কাৰ উদ্যোগত জ্ঞান প্ৰদায়নী সভা প্ৰতিষ্ঠা কৰা হৈছিল এটো হৈছে আনন্দৰাম ডেকিয়াল ফুকন আৰু গুণাভিৰাম বৰা এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ যেটো জ্ঞান প্ৰদায়নী যেটো সভা আছিল হেতু কেতি এস্টাবলিশ কৰা হৈছিল 1857 চনত স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ এটো বসুদৈৱ কুটুম্বকম এই বাক্যশাৰী কৰ পৰা লোৱা হৈছে এটো লোৱা হৈছে তোমাৰ মহানুপুৰুষৰ পৰা এটো আৰু তোমালোকে এটা মনত ৰাখিবা সত্যমেৱ যেটো জয়তেটো হেতু তোমাৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে এই কথাটো তোমালোকে মনত ৰাখিবা 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চন এটো তোমাৰ মিলাবলৈ দিছে এটো চোৱা ৰাজ্যৰ লগত মিলোৱা এটো কথকলিটো কাৰ হয় কথকলিটো তোমাৰ মলায়ালমৰ হয় ভাৰতনাট্যমটো কাৰ হয় ভাৰতনাট্যম হৈছে তোমাৰ তামিলনাডুৰ আৰু তোমাৰ উৰিষ্যা তোমাৰ কি হয় উৰিষ্যা হয় আৰু সত্ৰীয়াটো আমাৰ অসমৰ হয় এটো তো তোমাৰ এটো চোৱা 3241 কোনটোত আছে চোৱা 3241 এটো 3241 এটো বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল এটো ভৰতমুনি নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ভৰতমুনিয়ে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে তলৰ যুক্তিবোৰ চোৱাৰ শুদ্ধ উত্তৰটো বাছিল এতে এছাৰশনাল ৰিজনিংৰ কোৱেশ্চন হয় এতে কৈছে তোমাৰ খৰাংগৰ চৰ্চা চিত্ৰাঙ্কনৰ লগত জড়িত অৰ্থাৎ কালচাৰেল অফ 6 স্কিল এটো খৰাংগ হয়নে এটো আমি যেটো খৰ মানে 6 হয় না 6 এটো যেটো তোমাৰ চিত্ৰাঙ্কনৰ লগত জড়িত আছিল এটো তোমাৰ কি হয় কারেক্ট হয় আৰু ৰিজনটো কি দিছে চোৱা এই স্কিলটো তোমাৰ সৰ্বপ্ৰথম কি কৰা হৈছিল তোমাৰ ওয়ালত পেইন্টিং কৰাৰ কাৰণে ইউজ কৰা হৈছিল তো এটো কারেক্ট হয় কিন্তু তোমাৰ এটোৰ কি নহয় কারেক্ট ব্যাখ্যা নহয় ঠিক আছে আচ্ছা হেতু তেনেকুৱা অপশন নাই এটো এ আৰু আর দুইটা কারেক্ট হয় ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে ভূগোলৰ যেটো শাখাত সম্পদৰ উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্ক অধ্যয়ন কৰা হয় এটোক আমি কি বুলি কও হেতু তোমাৰ অৰ্থনৈতিক ভূগোল ইকোনমিক জিওগ্ৰাফি এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় এতে নহয় বুলি কৈছে তো যেটো তোমাৰ ব্যাংক আছে ব্যাংক বা তোমাৰ আন এডুকেশনাল ইনস্টিটিউট বা যিকোনো ইনস্টিটিউট হয় এই গুটেকেটা তোমাৰ টাৰশিয়ারি হয় মানে তৃতীয় যেটো তোমাৰ কি হয় বৃত্তি হয় হেতু হয় আৰু তোমাৰ এটো কাল্টিভেশন তাৰ পিছত মাছ ধৰা আৰু বন সম্পদ আহৰণ যেহেতু এটো তোমাৰ ডাইৰেক্টলি নেচাৰৰ পৰা কালেক্ট কৰিব পাৰি সেই কাৰণে এটো তোমাৰ কি হ'ব এটো প্ৰাইমাৰী হ'ব ঠিক আছে তো এটো বি নম্বৰটো তোমাৰ নহয় তো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চাই এটো আমাক মিলাবলৈ দিছে এটো কোনটো লগত কোনটো মিলে হেতু আমাক মিলাবলৈ দিছে এটা স্যার জাতীয় সম্পদ অর্থাৎ ন্যাশনাল রিসোর্স সেটা তোমার কি হয় মালিকের সত্ত্ব হয় যে কার অধীনত কিমানখিনি আছে সেইখিনি জাতীয় সম্পদ হয় তার পিছত তোমার বায়োটিক রিসোর্সেস মানে কি তোমার এটো অরিজিন কেনেকুৱা হেতুৰ ওপৰত নিৰ্ভৰ কৰি জীৱ আৰু অজীৱীয় সম্পদ হিচাপে কি কৰা হয় ক্লাসিফাই কৰা হয়
মানৱসৃষ্ট সম্পদটো তোমাৰ এইটো গঠনৰ ওপৰত নিৰ্ভৰ কৰে আৰু তোমাৰ ৰিনিউৱেবল অৰ্থাৎ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য যিটো সম্পদ আছে সেইটো তোমাৰ কি কৰা হয় এইটো বেসড অন এভেইলেবিলিটি অৰ্থাৎ স্থায়িত্ব অনুসৰি এইটো কি কৰা হয় ক্লাসিফিকেশন কৰা হয় তো এইটো সব 4 1 2 3 মিলিব 4 1 2 3 4 1 2 3 এইটো সব এইটো ডি অপশনত আছে এইটো 4 1 2 3 এইটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কিমান ধৰণে ভাগ কৰিব পাৰি এটো তিনি ধৰণে ভাগ কৰিব পাৰি ভৌগোলিক যেটো কৈছে মানে স্থান অনুসৰি ঠিক আছে তো এটো স্থান অনুসৰি তোমাৰ কি হ'ব লোকেল তাৰ পিছত আছে ৰিজনাল আৰু এটা হৈছে গ্লোবাল এই তিনি ধৰণে কি কৰিব পাৰি ভাগ কৰিব পাৰি ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কৈছে বৰ্তমান পৃথিৱীৰ বয়স কিমান হেতু 4600 মিলিয়ন অফ ইয়াৰ্স 21st নাম্বার টু সাইতে কি কৈছে দক্ষিণ আমেৰিকাৰ বৃহৎ হ্ৰদটো কি হয় লেক এটো হৈছে তোমাৰ টিটিকাকা আৰু ইয়াৰে তোমাৰ যেটো এৰিয়া হেতু হৈছে তোমাৰ 8300 স্কয়াৰ কিলোমিটাৰ 8300 স্কয়াৰ কিলোমিটাৰ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এটো হৈছে তোমাৰ উৰাল পৰ্বতমালা এটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত এটো হৈছে তোমাৰ সাউথ আমেৰিকা এটো তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা জনসংখ্যাৰ ভিত্তিত অসমৰ বৃহৎ জনজাতিটো কি হয় এটো হৈছে তোমাৰ মিচিং আৰু প্ৰথমটো কি হ'ব বড়ো হয়নে প্ৰথমটো বড়ো আৰু সেকেন্ডটো হৈছে মিচিং আৰু ইয়াৰ তোমাৰ জনসংখ্যা কিমান আছে according to 2011 যেটো সেন্সাস এই সেন্সাস মতে এটো আছে 68424 এটো 2011 চনৰ যেটো সেন্সাস আছিল সেই মতে মিচিংৰ ইমানখিনি কি আছিল পপুলেশন আছিল ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চনটো চোৱা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেউহা পোৱা যায় এটো চা দেউহাটো তোমাৰ ডিব্ৰু চৈখোৱাতে পোৱা যায় ঠিক আছে আৰু বনৰীয়া ঘোঁৰা এটো ডিব্ৰু চৈখোৱাত পোৱা যায় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আৰু কাজিৰঙা নেশনাল পাৰ্কটো তোমালোকে জানাই ওৱান হৰ্ন ৰাইনো অৰ্থাৎ এহিঙীয়া গঁড়ৰ বিখ্যাত তাৰ পিছত 26 নম্বৰ কোৱেশ্চন চোৱা বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা হল এটো তোমাৰ 9 হ'ব 9 ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি হয় এটো NH40 ঠিক আছে আৰু আটাইতকৈ দীঘল কোনটো হয় এটো NH37 হয়নে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে তোমাৰ according to 2011 census the most populous district in Assam এটো তোমাৰ নগাঁও হয় আৰু তোমাৰ এৰিয়া ওয়াইজ টু মনত ৰাখিবা এৰিয়া ওয়াইজ টু কাৰ্বি আংলং হয় ঠিক আছে তোমাৰ 2011 চনৰ সেন্সাস মতে এটো কাৰ্বি আংলং এৰিয়া মতে কি হয় কাৰ্বি আংলং হয় আৰু তোমাৰ পপুলেশন হিচাপে নগাঁও হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে তলত কোনজন ব্যক্তি ভাৰতৰ সংবিধান খসৰা কমিটিৰ সদস্য নাছিল জৱাহৰলাল নেহেৰু খসৰা যেটো আমাৰ কমিটি আছিল হেতুৰ সদস্য নাছিল তাৰ পিছত তোমাৰ এইকেজন আছিল গোপাল শৰ্মা আয়েঙ্গাৰ তাৰ পিছত তোমাৰ এটো ডিপে খাইটান তাৰ পিছত কেপি মুন্সি এই সকল আছিল কিন্তু জৱাহৰলাল নেহেৰু নাছিল 30 নম্বৰ কোৱেশ্চনটো চা 30 নম্বৰ কোৱেশ্চনত কি কৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ গণতন্ত্ৰৰ মাজৰ মূল পাৰ্থক্য কি আছিল সো আমাৰ ভাৰতবৰ্ষ এখন গণৰাজ্য হয় ইণ্ডিয়া ইজ এ ডেমোক্ৰেটিক কান্ট্ৰি এটো তোমাৰ ডিফাৰেন্স আছিল আৰু ইণ্ডিয়ান পাৰ্লিয়ামেন্ট ইজ নট সো পাৱাৰফুল এটো নট সো পাৱাৰফুল মানে কি তোমাৰ এটো আমাৰ ইণ্ডিয়ান যেটো সংসদ আছে সেই সকলে তোমাৰ কি কৰিব নোৱাৰে নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰে কাৰণ আমাৰ এটা কি আছে ৰিটেন সংবিধান আছে লিখিত সংবিধান আছে আৰু সেই লিখিত সংবিধানে আমাৰ সংবিধানৰ মতে আমি কাৰ্যখিনি কৰিব লাগে ঠিক আছে আৰু তোমাৰ কিন্তু ইংলেণ্ডৰ তেনেকুৱা নহয় ইংলেণ্ডৰ তোমাৰ হেতু যেটো সৰকাৰ আহে হেতু সৰকাৰৰ মতে নিয়মবোৰ বনাই লব পাৰে কিন্তু আমাৰ ইণ্ডিয়ানে হেতু নোৱাৰে তো এই দুটা আছিল তোমাৰ মেইন ডিফাৰেন্স তো এটো তোমাৰ কি হ'ব ডি অপশনটো কাৰেক্ট হ'ব 1 and 2 বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো চা কি কৈছে নিৰাপত্তা পৰিষদৰ ভেটু ক্ষমতা এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভেটু ক্ষমতাৰ বিষয়ে অলপমান পঢ়ি লবা এই ভেটু ক্ষমতাৰ ওপৰত তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন আহিব পাৰে এটো তোমাৰ পার্মানেন্ট যিবোৰ মেম্বাৰস থাকে পার্মানেন্ট মেম্বাৰসবোৰে হে ভেটু ক্ষমতাটো দেখুৱাব পাৰে বাকি সকলে দেখুৱাব নোৱাৰে ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াতে কিমান চনত কিমানজন ৰাষ্ট্ৰই মানে স্বাক্ষৰ প্ৰদান কৰিছিল হয় কিমানজনে কৰিছিল মানে ফাৰ্স্ট টাইম কৰিছিল তোমাৰ এটো 50 খনে কৰিছিল আৰু তোমাৰ যেটো ৰাষ্ট্ৰসংঘ হেতু তোমাৰ গঠন হৈছিল কেতিয়া
গঠন হৈছিল তোমাৰ 26 জুন অফ 1945 চনত হৈছিল আৰু বৰ্তমান কিমানখন আছে সেইটো মনত ৰাখিবা 193 খন আছে ৰাষ্ট্ৰ আৰু প্ৰথমত আছিল 50 ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে কোনটো দিন বিশ্ব মানৱ অধিকাৰ হিচাপে পালন কৰা হয় এটা তোমাৰ 10th of December ডি অপশনটো কি হয় কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা হ'ল এটো 54 ডি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চনটো চা কি কৈছে ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চন্দৰ সকলো বিষয়ৰ ওপৰতে আলোচনা কৰিব পাৰে এটো হৈছে তোমাৰ জেনাৰেল এছেম্বলি আৰু এটা কথা মনত ৰাখিবা জেনাৰেল এছেম্বলি ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ এছেম্বলি হয় ঠিক আছে মানে আটাইতকৈ ডাঙৰ অৰ্গান হয় এটো জেনাৰেল এছেম্বলিটো আটাইতকৈ ডাঙৰ অৰ্গান হয় ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চা কি কৈছে তলৰ উক্তিবোৰ চোৱাৰো শুদ্ধটো বাছি উলিয়াবলৈ দিছে এটা চা কি কৈছে চেক এখন অবিহিত মুদ্ৰা নহয় চেকটো তোমাৰ লিগেল নহয় চেকটো তোমাৰ কি হয় নন লিগেল টেন্ডাৰ হয় আৰু তোমাৰ এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে এটো কাৰেক্ট হয় যেটো তোমাৰ নন লিগেল টেন্ডাৰ মানি হয় গতিকে গ্ৰহণ কৰিলেও কৰিব নকৰিলেও নকৰিব ইয়াৰে কোনো সৰকাৰি বিধি বাধকতা নাই যে গ্ৰহণ কৰিবই লাগিব বা গ্ৰহণ নকৰিলেও বা গ্ৰহণ নকৰিব তো গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে হয় নে তো তোমাৰ কি হ'ব এ নম্বৰটো অশুদ্ধ হ'ব আৰু বি নম্বৰটো শুদ্ধ হ'ব এটো চা বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 37 নম্বৰ কোৱেশ্চন চা এটো 1770 চনত ভাৰতৰ প্ৰথম তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল এটো হৈছে তোমাৰ বেংক অফ হিন্দুস্তান আৰু বেংক অফ হিন্দুস্তান ক'ত আছে এটো কলকাতা এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কোন চনত ভাৰতৰ 19টা বাণিজ্যিক বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এটো তোমাৰ 18th of July 1969 এটো এ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চা 39 নম্বৰ কোৱেশ্চন ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এটো তোমাৰ মুম্বাইত আছে এটো বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংক হ'ল ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কি আছিল এটো বেংক অফ হিন্দুস্তান এটো তো কিমান চনত হৈছিল এটো 1770 চনত হয়নে অলপ আগতে পঢ়িলো এটো 41 নম্বৰ কোৱেশ্চনটো চা 41 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় বুলি কৈছে তেতে চা অৰ্থনৈতিক বৃদ্ধিৰ হাৰত সম্প্ৰসাৰণ এটো তোমাৰ কিন্তু ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কি নহয় অবজেক্টিভস অৰ্থাৎ পৰিকল্পনা নহয় আসলে উদ্দেশ্য নহয় এক্সপানশন অফ এমপ্লয়মেন্ট অপৰচুনিটিজ নিয়োগৰ সুযোগ বৃদ্ধি কৰা এটো তোমাৰ অবজেক্টিভস আছিল হয় তাৰ পিছত তোমাৰ ৰিজনাল ইনইকুৱেলিটি অৰ্থাৎ আঞ্চলিক বৈষম্য যেটো আছিল হেবোৰ দূৰীকৰণ কৰাৰ কাৰণে পঞ্চবাৰ্ষিক পৰিকল্পনাই কাম কৰিছিল আৰু তোমাৰ দেশৰ দৰিদ্ৰতা দূৰীকৰণৰ ওপৰতো কাম কৰিছিল কিন্তু তোমাৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ তোমাৰ সম্প্ৰসাৰণ কৰাৰ ওপৰত কাম কৰা নাছিল গতিকে তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কোৱেশ্চনটো চা এটা কি কৈছে ইউএনডিপিৰ অধীনত মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদনখন কেতিয়া প্ৰকাশ পাইছিল এটো প্ৰকাশ পাইছিল তোমাৰ 1990 চনত এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ নীতি আয়োগ চা 43 নম্বৰ কোৱেশ্চন নীতি আয়োগৰ সম্পূৰ্ণ নাম হৈছে তোমাৰ নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো তোমাৰ সি অপশনটো কাৰেক্ট হয় আৰু এটা কথা মনত ৰাখিবা এটো তোমাৰ 2015 ত কি কৰা হৈছিল গঠন কৰা হৈছিল আৰু তোমাৰ ইয়াৰে যে প্ৰেসিডেন্ট কোন হয় ইয়াৰে প্ৰেসিডেন্ট হৈছে তোমাৰ নীতি আয়োগৰ প্ৰেসিডেন্ট সদায় থাকে প্ৰাইম মিনিষ্টাৰ যিজন প্ৰাইম মিনিষ্টাৰ হ'ব তেৱে হ'ব ঠিক আছে প্ৰাইম মিনিষ্টাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো 44 নম্বৰ কোৱেশ্চন এতে কোনটো খণ্ডই পৰিকল্পনাৰ প্ৰথম সময়ছোৱাত ভাৰতীয় অৰ্থনীতিত অগ্ৰণী ভূমিকা পালন কৰিছিল এটো হৈছে তোমাৰ পাব্লিক সেক্টৰ ঠিক আছে ৰাজহুৱা যেটো খণ্ড আছে হেতু আৰু তোমাৰ প্ৰথম যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এটো কি এটো 51 ৰ পৰা 56 লৈ চলিছিল 51 ৰ পৰা 56 এৰ পিছৰ কোৱেশ্চনটো চা 45 নম্বৰ কোৱেশ্চনৰ আজিৰ কাৰণে হেকৰ প্ৰশ্ন এটো নীতি আয়োগৰ পুৰণি নাম কি নীতি আয়োগৰ পুৰণি নাম কি আছিল তোমাৰ এটো প্ল্যানিং কমিশন আছিল আৰু হেতু তোমাৰ ট্ৰান্সফাৰ কৰি কি কৰা হৈছে বৰ্তমান নীতি আয়োগ কৰা হৈছে আৰু এটো তোমাৰ যেটো নীতি আয়োগ আছে হেতু তোমাৰ এটো কোলে মই 1 জানুৱাৰী 2015 ত এটো এস্টাবলিশ কৰা হৈছিল আৰু ইয়াৰ প্ৰেসিডেন্ট সদায় তোমাৰ কি হয় প্ৰাইম মিনিষ্টাৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইকেটা আছিল তোমালোকৰ MCQ
ইয়াতে তোমাৰ কেইটামান লং কুৱেশ্যন আছে চোৱা লং কুৱেশ্যন কেইটা তোমালোকে এই লং কুৱেশ্যন কেইটাও তোমালোকে চাই লোৱা তোমালোকে প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ইয়াতে লং কুৱেশ্যন কেইটাও ইম্পৰ্টেণ্ট হয় এটো চোৱা ইয়াতে ধুনীয়া ধুনীয়া লং কুৱেশ্যন আছে তোমালোকে যদি পঢ়িছা তোমালোকৰ কাৰণে ইজি হ'ব হয়নে তোমালোকে এইবোৰ এবাৰ প্ৰেক্টিছ কৰিবা আৰু যদি প্ৰেক্টিছ কৰিব নোৱাৰা কমসে কম তোমালোকে কিতাপত এইবোৰ টিক কৰি এবাৰ পঢ়ি যাবা ঠিক আছে এইখিনি চোৱা এইকেইটা লং কুৱেশ্যন হয় তো এইখিনি আছিল তোমাৰ আজিৰ এই ভিডিঅ'টো তো তোমাৰ আকৌ লগ পাম তোমালোকৰ 45 টা এমসিকিউ লৈ সেই 45 টা এমসিকিউ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা এৰে লং কুৱেশ্যন কেইটা তোমালোকে প্ৰেক্টিছ কৰাৰ কাৰণে ট্ৰাই কৰিবা অলৰেডি তোমালোকক লং কুৱেশ্যন কেইটা দিয়াই হৈছে তোমালোকে সেই লং কুৱেশ্যন কেইটা টিক কৰি সোনকালে তোমালোকে প্ৰেক্টিছ কৰা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ